নমস্কাৰ আপোনালোক সকলোকে পুনৰবাৰ আপোন চৰ্চৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছো। ইয়াৰ আগৰ যেটো ভিডিঅ' আছিল সেই ভিডিঅ'টোত জনাইছিলো যে যিসকল লোকৰ এয়াৰটেলৰ সিম কাৰ্ড আছে তেওঁলোকৰ বাবে এটা ভাল খবৰ ওলাইছিল। আৰু আজি আপোনালোকক জনাম যিসকল লোকৰ জিঅ' সিম কাৰ্ড আছে তেওঁলোকৰ বাবে এটা ভাল খবৰ ওলাইছে। আপোনালোকে জিঅ' ব্যৱহাৰ কৰে নে এয়াৰটেল ব্যৱহাৰ কৰে কমেন্ট সেকশনত জনাই থৈ যাব, নে আপুনি দুয়োটাই ব্যৱহাৰ কৰে এইটো কমেন্ট সেকশনত জনাই থৈ যাব। তো জিঅ'ৰ তৰফৰ পৰা একেবাৰে বিনামূলীয়াকৈ আপোনালোকক দি থকা হৈছে এতিয়া জিঅ' হোম, য'ত আপোনালোকে 30 Mbps ফ্ৰী স্পীড ডাটা লাভ কৰিব, একেবাৰে বিনামূলীয়া ডাটা। আৰু লগতে আপোনালোকে এটা সেট টপ বক্স লাভ কৰিব যিটোৰ দ্বাৰা আপোনালোকে ঘৰত টিভি চাব পাৰিব। তো এইবিলাক বস্তু বৰ্তমান জিঅ'য়ে একেবাৰে বিনামূলীয়াকৈ দি আছে। তো সেই সম্পৰ্কে মই আজি আপোনালোকক জনাম কি বস্তু লাভ কৰিব, কোনে কোনে ল'ব পাৰিব এই ফ্ৰী বস্তু কেইটা, সেই সম্পৰ্কেও জনাম। তো মই শ্ৰীপাঞ্জিত গগৈ, আপোনালোকে চাই আছে আপোন চৰ্চ। আহক আৰম্ভ কৰোঁ আজিৰ ভিডিঅ'। আপোনালোকৰ ঘৰত বা আপোনালোকৰ গাঁৱত যদি জিঅ'ৰ নেটৱৰ্ক একেবাৰে বেয়া, আপোনাক যদি ইন্টাৰনেটৰ খুবেই দৰকাৰ হয়, আপুনি ইউটিউবত ভিডিঅ' বনায়, ফেচবুকত ভিডিঅ' বনায়, নতুবা আপোনালোকে যদিহে বিভিন্ন অনলাইন কাম কাজবিলাক কৰে, তেন্তে আপোনালোকে এই জিঅ'ৰ ফ্ৰী ৱাইফাই কানেকশ্যনটো ল'ব পাৰে। 1 টকাও দিব নালাগে, আপোনালোকে এই জিঅ' ফ্ৰী ৱাইফাই কানেকশ্যনটো ল'ব পাৰে। বৰ্তমান সময়ত জিঅ'য়ে দুটাকৈ কানেকশ্যন দি আছে, এটা হৈ গ'ল একেবাৰে বিনামূলীয়া আৰু এটা হৈ গ'ল পইচা দিব লাগে। মানে পইচা দিব লাগে কেৱল ৰিচাৰ্জৰ, আপোনালোকে সেই সেট টপ বক্স বা জিঅ'ৰ কানেকশ্যনটোৰ পইচা দিব নালাগে এটা। আৰু এটাটো একেবাৰে সম্পূৰ্ণ বিনামূলীয়া, ৰিচাৰ্জো ফ্ৰী, আপোনালোকৰ কানেকশ্যনসমূহো ফ্ৰী, সকলোবিলাক বিনামূলীয়াকৈ দি থাকে। দুটা কানেকশ্যন বৰ্তমান সময়ত লঞ্চ কৰিছে। এটা আগৰ পৰা চলি আছে যিটোত নেকি আপোনালোকে কেৱল ৰিচাৰ্জৰ পইচাটো দিব লাগে আৰু আপোনালোকৰ ঘৰত জিঅ'য়ে সেই বস্তুটো বঢ়াই থৈ যায়। আৰু এটা হৈছে একেবাৰে বিনামূলীয়া, সেইটো নতুনকৈ দিছে যিটোত আপোনালোকে ৰিচাৰ্জৰ পইচাও দিব নালাগে, আপোনালোকে জিঅ'ৰ সেই বস্তুখিনিৰ পইচাও দিব নালাগে। তো আপোনালোকক একেবাৰে বিনামূলীয়াকৈ দি থৈ যায়। প্ৰথমে আপোনালোকক জনাই নাও কি ফেচিলিটি আপোনালোকে লাভ কৰিব আৰু লগতে কি বস্তু আপোনালোকক জিঅ'ৰ এই কানেকশ্যনটোত দিব। দুয়োটা কানেকশ্যনতে একে ধৰণৰে বস্তু দিব। তো কিনো আপোনালোকক দিব সেই সম্পৰ্কে জনাই লওঁ আৰু কোনে কোনে এই সুবিধা লাভ কৰিব একেবাৰে শেষত আপোনালোকক জনাই আছো। প্ৰথমে হৈ গ'ল আপোনালোকক যিটো একেবাৰে বিনামূলীয়াকৈ দিয়া যায় তাত এটা সৰু এণ্টিনা প্ৰদান কৰা হয়, এটা সৰু এণ্টিনা প্ৰদান কৰা হয় ঠিক এই ধৰণৰ। আৰু যিটো নেকি পইচা দি ক্ৰয় কৰিব লাগে তাত অকণমান ডাঙৰ এটা এণ্টিনা দিয়া হয়, সেইটো হৈ গ'ল এই ধৰণৰ। লগতে দুয়োটা কানেকশ্যনতে আপোনালোকক 4K ছাপৰ্টেড এটা সেট টপ বক্স প্ৰদান কৰে ঠিক এই ধৰণৰ, লগত এটা ৰিমোট থাকে। আৰু এই সেট টপ বক্সটো আপোনালোকে যিকোনো টিভিত কানেক্ট কৰি, যেনেকৈ এয়াৰটেল, যেনেকৈ টাটা স্কাই, যেনেকৈ নেকি বিভিন্ন ডিছ টিভি তেওঁলোকৰ সেট টপ বক্সবিলাক লগাই যেনেকৈ টিভিত আপোনালোকে বিভিন্ন ধৰণৰ চেনেলবিলাক চাই, ঠিক তেনেকৈ আপোনালোকে ইয়াত প্ৰত্যেকটো চেনেলেই পাব। ৰং, ৰামধেনু, ৰেঙনি, নিউজ লাইভ, DY365, ষ্টাৰ স্পৰ্টছ, হটষ্টাৰ, যিমান যি চাব বিচাৰে প্ৰত্যেকবিধ চেনেলে পাব, কিন্তু পইচা ভৰাব নালাগে, একেবাৰে বিনামূলীয়াকৈ আপোনালোকে চাব পাৰিব। তাৰ পাছতে আপোনালোকক দিয়া হ'ব এনেকুৱা ধৰণৰ এটা ৰাউটাৰ, যিটো ৰাউটাৰে আপোনাৰ গোটেই ঘৰখন কভাৰ কৰিব আৰু লগতে আপোনাৰ গোটেই বাৰীখনতে কভাৰ কৰিব বুলি ক'ব পাৰি। বেছি দূৰলৈকে ইয়াৰ ৰেঞ্জটো নাৰাখে, কাৰণ আপোনাৰ ৱাইফাইটো বেলেগে ইউজ কৰিব পাৰে, বেলেগে ঘৰ মানুহে, আপোনাৰ ঘৰৰ ওচৰৰ মানুহে। তো সেইকাৰণে বেছি দূৰলৈকে এই ৰাউটাৰটোৱে কভাৰ নকৰে। ক'বলৈ গ'লে আপোনালোকৰ বাৰীখনত খুব সুন্দৰকৈ কভাৰ কৰি থাকিব এই ৰাউটাৰটোৰে। আৰু এই ৰাউটাৰটো দুয়োটা কানেকশ্যনতে দিব, আপোনাৰ সেই সৰু কানেকশ্যনটো দিব, ডাঙৰ কানেকশ্যনটো দিব, মানে ফ্ৰীটো দিব আৰু পইচা লৈ যিটো আপোনালোকে বহাব লাগিব সেইটোতো দিব। আৰু লগতে আপোনালোকে এই যিটো নেকি জিঅ'ৰ সেট টপ বক্স আপোনালোকক দিয়া হ'ব, এই সেট টপ বক্সটোৰ দ্বাৰা আপোনালোকে দুটাকৈ টিভি চলাব পাৰিব। আপোনালোকৰ ঘৰত যদি দুটা টিভি থাকে তেন্তে দুয়োটা টিভিয়ে আপোনালোকে চলাব পাৰিব 1 টকাও ৰিচাৰ্জ নভৰুৱাকৈ। আৰু এই সেট টপ বক্সটোৰ ফলত কি হ'ব, আপোনালোকে 4K কোৱালিটিত যিকোনো বস্তু চাব পাৰিব। এই সেট টপ বক্সটোত আপোনালোকে বিভিন্ন ধৰণৰ যেনে ডিজনি হটষ্টাৰ, মানে এতিয়া জিঅ' হটষ্টাৰ হৈ গ'ল, তো জিঅ' হটষ্টাৰ, জিঅ' চিনেমা, এনেকুৱা বহুতো আপোনালোকে OTT প্লেটফৰ্মৰ ছাবস্ক্ৰিপশ্যন লাভ কৰিব আৰু প্ৰায় 800টা টিভি চেনেল পাব।
গতিকে প্ৰত্যেকটো আমাৰ ভাৰতৰ টিভি চেনেলে ফ্ৰীকৈ পাব বুলি ক'লেও বেয়া নহয় প্ৰত্যেকটো চেনেলৰে আপোনালোকে সুবিধা ল'ব পাৰিব এই সেট টপ বক্সটোত আৰু দুটাকৈ টিভি চলাব পাৰিব এনে আপোনালোকে এয়াৰটেল হৈ গ'ল ডিশ টিভি হৈ গ'ল কিবা হৈ গ'ল তাততো এটাহে টিভি চলে ইয়াত দুটা টিভি আপোনালোকে চলাব পাৰিব এটা সেট টপ বক্সৰ পৰা আৰু এই দুয়োটা কানেকশ্যন ল'বৰ কাৰণে ফ্ৰীটোৱে হওক বা পইচা দি লোৱা কানেকশ্যনটোৱে নহওক কিয় দুয়োটা কানেকশ্যনৰ সুবিধা পাবৰ কাৰণে আপোনালোকক কিন্তু জিঅ' সিম কাৰ্ড লাগিব এতিয়া চাওক যিটো নেকি আপোনালোকক ফ্ৰী বুলি মানে যিটো পইচা দি ল'ব লাগিব বুলি কৈছো সেইটোত বৰ বিশেষ পইচা দিব নালাগে মাত্ৰ 2100 টকা এটা দিব লাগে 3 মাহৰ কাৰণে ৰিচাৰ্জ ফ্ৰীকৈ প্ৰদান কৰে 3 মাহৰ কাৰণে ৰিচাৰ্জ ফ্ৰীকৈ প্ৰদান কৰে 3 মাহ আপোনালোকে যিমান মন যায় হিমান টিভি চাব পাৰিব যিমান মন যায় হিমান আপোনালোকে নেট চলাব পাৰিব 3 মাহ ফ্ৰী দিয়ে 2100 টকাটো কিয় লয় খালি কেৱল ৰিচাৰ্জৰ বাবে বাকি যেটো নেকি বস্তুখিনি দাম এনে বহুত বেছি আপোনালোকে যদি Amazonৰ পৰা বা Flipkartৰ পৰা যদি ক্ৰয় কৰিবলৈ যায় তেনেহলে গোটেই সেটআপটোত মোটামুটি 10000 মান টকা পৰি যায় কিন্তু আপোনালোকে এই 3 মাহ ৰিচাৰ্জ যেটো নেকি পাব সেই ৰিচাৰ্জৰ পইচাটোহে দিব লাগে বাকি বস্তুখিনি আপোনালোকক বিনামূলীয়াকৈ দিয়ে জিঅ'ৰ ফালৰ পৰা গতিকে দুয়োটা অফাৰে বুলি ক'ব লাগিব তো দুয়োটা অফাৰ লবৰ কাৰণে আপোনালোকক কিন্তু জিঅ' সিম কাৰ্ড লাগিব আৰু প্ৰথম অফাৰটো যেটো নেকি আপোনাৰ ফ্ৰী বুলি কৈছো সেইটোতো 1 টকাও দিব নালাগে 50 দিনৰ কাৰণে আপোনালোকক একেবাৰে বিনামূলীয়াকৈ ৰিচাৰ্জও ফ্ৰী দিব আৰু গোটে বস্তুটো আপোনালোকক ফ্ৰী কৰি দিব এটা কথাটো হৈ গল যে আপোনালোকে ফ্ৰী আদায় হোৱাৰ পাছত কিমানকৈ ভৰাব লাগিব প্ৰত্যেক মাহে মাহে ৰিচাৰ্জ হম জিঅ'ৰ এটা অভাগ আছে কিন্তু ফ্ৰী বুলি কৈ দি লব তাৰ পাছত বাপেকে পইচা ভৰাই এতিয়া মৰ এতিয়া চাওক আপোনালোকে দুয়োটাতে এটা মিনিমাম ৰিচাৰ্জ কৰিব পাৰে মিনিমাম ৰিচাৰ্জ হৈছে 599 টকা উইথ জিএসটি 108 টকা টোটাল হৈ যাব 707 টকা যত আপোনালোকে 30 Mbps ৰ স্পীড লাভ কৰিব 16টা OTT প্লেটফৰ্ম লাভ কৰিব আৰু প্ৰায় 650 টা টিভি চেনেল লাভ কৰিব যেটো আপোনালোকে মাত্ৰ 599 অৰ্থাৎ জিএসটি লগাই 707 টকা হ'বগে দুয়োটা মানে ফ্ৰীটো সেই হিমানে ভৰাব লাগিব ফ্ৰীটোত ভৰাব লাগিব 5 মাহৰ পাছত আৰু 2100 টকা দিয়াটোত ভৰাব লাগিব 3 মাহৰ পাছত আৰু ফ্ৰীটো 50 দিনৰ পাছত আৰু যেটো নেকি 2100 টকা লয় সেইটো 90 দিনৰ পাছত আপোনালোকে ৰিচাৰ্জ কৰিব লাগিব তাত আপোনালোকে কি ফেসিলিটি পাব আপোনালোকক কলুৱে আপোনালোকে টিভি চলাব পাৰিব দুটাকৈ লগতে 30 Mbps ৰ ডাটা আনলিমিটেড যিমান ইউজ কৰে আপোনালোকে ইউজ কৰিব পাৰে এতিয়া এই অফাৰ গিটা আপোনালোকে কেনেকৈ পাব কি ধৰণে আপোনালোকে এই অফাৰ গিটা কোনে লাভ কৰিব আপোনালোকৰ ঘৰ যদি টাউন এৰিয়াত বা আপোনালোকৰ ঘৰৰ ওচৰে পাজৰে যদি জিঅ'ৰ টাৱাৰ আছে তেনেহলে হেই যে কৈছো ফ্ৰীটো মানে যেটো নেকি একেবাৰে বিনামূলীয়া যেটো 50 দিনৰ কাৰণে একেবাৰে বিনামূলীয়াকৈ দিয়ে সেইটো আপোনালোকে লব পাৰিব যদিহে আপোনালোকৰ ঘৰৰ ওচৰে পাজৰে টাৱাৰ থাকে বা আপোনাৰ ঘৰ যদি সেন্টাৰত তেন্তে একেবাৰে বিনামূলীয়াটো লব পাৰে যেটো নেকি আপোনালোকক কৈছো যে 50 দিনৰ কাৰণে ফ্ৰী দিয়ে সেইটো আপোনালোকে লব পাৰে আৰু যদিহে আপোনালোকৰ ঘৰটো টাৱাৰৰ পৰা অকনমান দূৰত্বত আপোনালোকৰ ঘৰ অকনমান ভিতৰ এলেকাত তেন্তে আপোনালোকে 2100 টকাটো লব পাৰে আৰু সেই 2100 টকাটো ঠিক তেন ফেসিলিটি খুব সুন্দৰে 2100 টকাটোৰ মানে কি ৰেঞ্জটো অকনমান ভাল মানে নেটৱৰ্ক যেটো নেকি টানিব পৰা কেপাসিটি সেইটো অকনমান ভাল আৰু যেটো ফ্ৰীটোত অকনমান মানে কমজোৰ গতিকে পৰাপক্ষত আপোনালোকে দুয়োটাই ফ্ৰীটোকে এপ্লাই কৰক ফ্ৰীটো নেপালে বাৰু ইটো লব কোনো কথা নাই পাৰিলে আপোনালোকে ফ্ৰীটোকে এপ্লাই কৰিবৰ কাৰণে আপোনালোকৰ থাকিব লাগিব আপোনালোকৰ জিঅ' সিম কাৰ্ড আৰু তাৰ বাবে মাই জিঅ' এপ্লিকেশনটো এপ্লাই কৰিবগে পাৰে নতুবা ডাইৰেক্টলি আপোনালোকে জিঅ' অফিচত গৈও এপ্লাই কৰিব পাৰে এটা জিঅ' অফিচ কোড আছে বুলি খুদিব প্ৰত্যেকখন সেন্টাৰে জিঅ' অফিচ থাকে তো আপোনালোককো যদি ইন্টাৰনেটৰ প্ৰয়োজন আছে ইন্টাৰনেটৰনো কাক প্ৰয়োজন নাই আজিকালি সবকে ইন্টাৰনেটৰ প্ৰয়োজন আৰু এইটো নভাবিব যে আপোনালোকৰ তাত নেট বেয়া বুলি আপোনালোকে এই জিঅ'ৰ মানে নেটও বেয়া পাব মানে জিঅ' হটস্পটৰো আপোনালোকে ওয়াইফাইৰো আপোনালোকে নেট বেয়া পাব বুলি নভাবিব আপোনালোকৰ পাৰ্সোনেল নেট ভাল হওক বা বেয়া হওক কথা নাই কিন্তু জিঅ'ৰ এই নেটটো আপোনালোকে ভাল পাব সেইটো গ্যাৰান্টি আছে বন্ধু বান্ধৱীসকল জিঅ' বাখীৰ কাৰণে আজি জনাবলগীয়া সৰু এটা খবৰ ইমানে আছিল খবৰটো জানি কেনে পালে কমেন্ট সেকশনত জনাব যদি ভাল লাগিলে লাইক এটা কৰিব চেনেল যদি সাবস্ক্ৰাইব কৰা নাই সাবস্ক্ৰাইবটো কৰি লব পুনৰ এটা ভিডিঅ লগ কৰাৰ খাজলে বিদায় মাগিছো ধন্যবাদ জয়